নমস্কাৰ সকলোকে। আচলতে মই আজি ভিডিঅ'টো বনাম বুলি ভবাই নাছিলোঁ, কিন্তু এনেকুৱা লাগিছে যে কওঁ সকলোৰে আগত কথাখিনি, নহ'লে মনটো বৰ দুখ লাগি থাকিব। আমাৰ সকলোৰে প্ৰিয় এজন ব্যক্তি কালি 19 ছেপ্টেম্বৰ তাৰিখে বিশেষ ব্যক্তিজন আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আৰু ভাবিলে আচৰিত লাগে যে সপোন লাগি আছে সেই কথাটো। মোৰ এতিয়াও বিশ্বাস হোৱা নাই যে তেওঁ আমাৰ মাজত নাই। আৰু কেতিয়াবা তেওঁ গা বেয়া হ'লেও ঘপককৈ ভালো হৈ যায়, কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতি বা এনেকুৱা এটা দিন দেখিবলৈ পাম। কালি 19 ছেপ্টেম্বৰ তাৰিখে যেতিয়া মই খবৰটো পাইছোঁ, আচলতে আমাৰ ক্লাছ আছিলে কালি 3টা বজালৈকে ক্লাছ লৈ 3:30মান বজাত মই ৰুম পাইছোঁ। সেইখিনি সময়ত ৰাস্তাত হুলস্থুল, হাহাকাৰ, মানুহবিলাকে কান্দিছে। মই তেতিয়া গম পাইছোঁ নিউজটো, কিন্তু যেতিয়া ৰুমত আহি মই নিজৰ ফোনটো চাইছোঁ, যেতিয়া মই ষ্টেটাছ চাইছোঁ বা নিজৰ যিটো ছ'চিয়েল মিডিয়াৰ চাইছোঁ, তেতিয়া দেখিয়ে মোৰ দুখ লাগি গৈছে যে এইটো সঁচাকৈ হয়নে। মই আচৰিত। তাৰপিছত লগৰখিনিৰ লগতো কৈছোঁ যে হয় জানো। তাৰপিছত মোৰ ইমানেই দুখ লাগিছে, সেই সময়খিনি মই বুজাব নোৱাৰা দুখ লাগিছে। মোৰ ইমানেই বেয়া লাগিছে নহয়, কেনেকৈ মই কওঁ নহয় চাগে, মোৰ সেনেকুৱা তেতিয়ালৈকে ফিল হৈয়ে আছে। তাৰপিছত গধূলি সময়ত যেতিয়া এইটো নাই, লতাশিল ফিল্ডত এনেকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, তাৰপিছত মই ভাবিলোঁ যে মনটো ইমান বেয়া লাগিছে, গৈ আহোঁ। আৰু চাৰিওফালে তেওঁৰ গানেই বাজি আছে, আৰু ষ্টিল এতিয়াও তেওঁৰ গান বাজি আছে। মই যোনডোখৰ জেগাত আছোঁ সেই ঠাইখিনিতো তেওঁৰ গান এতিয়াও বাজি আছে। মুগ্ধ হিয়াৰ পৰা আদি কৰি ইমান ধুনীয়া ধুনীয়া গান তেওঁ আমাৰ মাজত দি গ'ল। তাৰপিছত তাত মানুহবিলাকে কান্দিছে যেতিয়া তেওঁৰ ফটোখনত শ্ৰদ্ধাঞ্জলি জনাইছে। সকলো দুখিত, অসমবাসী দুখিত আজি তেওঁৰ মৃত্যুত। কোনেও ভবা নাছিলে। তেতিয়া মোৰ দুখ লাগিছে, কিন্তু চকু পানী মোৰ ওলোৱা নাছিলে। তেতিয়া মই ভাবিছোঁ যে সকলোৱে কান্দিছে, মোৰতো অকণমান হ'লেও চকু পানী ওলাব লাগে। দুখ লাগিছে, কিন্তু মোৰ সেই চকু পানীখিনি ওলোৱা নাই। যেতিয়া আহিলোঁ নিজৰ ৰুমত সন্ধিয়া সময়ত, আহি পেলাই যেতিয়া মই ফোনটো আকৌ খুলিছোঁ, চাইছোঁ, এখন বিশেষ ফটো দেখা পালোঁ, জুবিন দা আৰু গৰিমা বাৰ। আৰু সেই ফটোখনত মই লাষ্টত আপোনালোকক লগাই দিম ভিডিঅ'টোত। ইমানেই দুখ লাগিছে, তাত এটা গান লগাইছে জোনাক গলা। সেই গানটোত যে সকলোখিনি আছিলে, সেই গানটোৱে যে সকলোখিনি কৈ গৈছে। ইমানেই দুখ লাগিলে মোৰ সেই ফটোখন তেওঁলোক দুয়োজনৰ দেখি। তাতোতকৈও তেওঁৰ মৃত্যুৱে বেছিয়ে দুখিত কৰিছে। যেতিয়া সৰুতে মামাৰ ঘৰলৈ যাওঁ, তেতিয়া এখন চিনেমাৰ কথা সদায় কৈ থাকে মামাই এই ডাক চিনেমাখন যে, তাতে বনলৈ উভতি অহা ল'ৰালি গানটো মোৰ বাবাই গাই খুব ভাল পায়। আৰু সেই তাহানিৰ যুগৰ পৰা আমাৰ বাবাহঁতৰ দিনৰ পৰা কিমান ডাঙৰ মা, বাবা, দেউতা, তো সেই সময়খিনিৰ পৰা আচলতে এতিয়াৰ পৰা এতিয়া এট প্ৰেজেণ্ট আমাৰ যোনটো প্ৰজন্ম, আমাৰ যোনটো জেনেৰেশ্যন, তো আমি ষ্টিল এই গানখিনি আমি ভাল পাওঁ। কেতিয়াও ভাবিব নোৱাৰা। মোৰ মায়ে আগতে কয় যে জুবিনৰ এজনী ভনীয়েক আছিলে জংকী, তেওঁ এটা কাৰ এক্সিডেণ্টত গান গাবলৈ গৈ ঢুকাই থাকিলে। মাৰ মুখৰ পৰা শুনো আৰু সেইটো। তাৰপিছত মই সদায় ভাবোঁ যে জুবিন দাৰ ভনীয়েক জুবলি হয়। সেইকাৰণে যে আছে ন, চৰি জেদ যে নামটো, সেইকাৰণে মই ভাবোঁ যে জুবিনৰ ভনীয়েক চাগে জুবলি বা হয়। তাৰপিছত যেতিয়া মায়ে ক'লে যে নাই, জুবিনৰ ভনীয়েক জংকীলে, তেওঁৰ মৃত্যু হৈছে এনেকৈ কাৰ এক্সিডেণ্টত গান গাবলৈ গৈছিলে, তেতিয়া মই ভাবিছিলোঁ যে জুবিন দাৰ ভনীয়েকজনীক চাগে কিমান ভাল পাইছিলে ন, যাৰ আপোনাৰ মা বা ভণ্টি থাকে, তো তেওঁলোক কিমান আপোনতকৈও আপোন হ'ব পাৰে, সেইটো চাগে সকলোৱে বুজি পায়। তাৰপিছত সেই আমাৰ মামাহঁতৰ জেনেৰেশ্যনৰ পৰা বা দেউতাহঁতৰ জেনেৰেশ্যনৰ পৰা এট প্ৰেজেণ্ট আমি ইমান ভাল পাওঁ জুবিন দাৰ গান, ইমান ভাল পাওঁ। তেওঁৰ মাতটোত কিবা আছে, ইমানেই ধুনীয়া মাত। আৰু তেওঁৰ গানখিনি যোনখিনি লিৰিক্স, কিবা এটা মনত দুখ লাগিলে, আৰু মই বুলি নহয়, সকলোৱে জুবিন দাৰ গান শুনে। আজি কিবা ফটো এখন লগাওক, আজি কিবা এটা প্ৰগ্ৰেম হওক, চবেই তেওঁৰ গানটোহে আগত লগায়। ইমান ধুনীয়া লিৰিক্স তেওঁৰ মায়াবিনী ৰাতিৰ বুকুত, তাৰপিছত হিয়া দিয়া নিয়াৰ মিঠা মিঠা গানটো যে, তুমি মোৰে হাতো জনমৰে তুমি মোৰ আপোন যেন গানটোত যে গায়। তাৰপিছত ইমানখিনি ধুনীয়া ধুনীয়া গীত তেওঁ আমাৰ মাজত দি থৈ গ'ল। প্ৰত্যেকটো গীতৰ সুৰ সঁচাকৈ কোনে ৰিঙিয়াই গানটো ইমান ভাল লাগে। সেইখিনি গান শুনি যেতিয়া মনটো মোৰ বহুত দুখ লাগে, সেই গানখিনি শুনি নিজক মনত সাহস দিওঁ, প্ৰেৰণা দিওঁ। তেওঁ যে গাইছিলে
নিশাৰ শেষত আছে জীৱন বাটৰ লগৰী চিনেমাখনৰ যোনটো এটা গান আছিলে যে নিশাৰ শেষত আছে ঘাট প্ৰতিঘাট, জীৱন বাটত আছে ঘাট প্ৰতিঘাট, নিশাৰ শেষত আছে প্ৰভাত। আচলতে সেই লাইনটোৱে মোক বহুত সাহস দিছিলে। সেই গানটোত যে তেওঁ সেই কথাখিনি যে লিখিলে, তেওঁ আনক সাহস দি তেওঁ আজি নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা। আমি এজন বিশেষ ব্যক্তিক হেৰুৱালোঁ। বহাগৰ বিহুটোত তেওঁৰ গান এটা নহ'লে, তেওঁৰ গানটো নুশুনিলে বিহু বিহু যেই নালাগে। এইবাৰতো বহাগৰ বিহুটো তেওঁৰ গান আমি শুনা নাপাম। ইমান ধুনীয়া ধুনীয়া চিনেমা দি থৈ গ'ল, চিনেমাত পৰা গান দি থৈ গ'ল। সঁচাকৈ মানিবলগীয়া, বহুত দুখ লাগিছে আচলতে। আৰু সেইকাৰণে আপোনালোকৰ আগত কথাখিনি প্ৰকাশ কৰিবলৈ মন গ'ল। এতিয়া ফোনটো মানে খুলিলেই গোটেইখন তেওঁৰ ফটো, তেওঁৰ গান দেখি মোৰ ইমানেই দুখ লাগিছে। আৰু যেতিয়া ফোনটো থৈ দিওঁ, ওচৰত মানে তেওঁৰ গানেই গুঞ্জৰিত হৈ আছে। আৰু চবতকৈ এইটো ভাল লাগিছে কি জানেনে? কিছুমান মানুহৰ আপোন মানুহ নাথাকে, কিন্তু জুবিন দা এনে এজন ব্যক্তি, তেওঁৰ আপোন মানুহ কিমান আপুনি চব গোটেই অসমবাসী আজি কান্দিছে ন তেওঁৰ দুখত। কিন্তু আজি কোনোবা এজন মানুহৰ আপোন মানুহ নাথাকিব পাৰে, কিন্তু জুবিন দাৰ চাওকচোন গোটেই অসমবাসীয়ে কান্দিছে। তেওঁ কিমান মহান মানে হ'ব পাৰে, সেইটোৱে আচৰিত লাগিছে। যিজন মানুহৰ ইমান আপোন মানুহ আছে, যিজন মানুহৰ কিমান কম বয়সতে তেওঁৰ মাক ঢুকালে, তেওঁৰ ভনীয়েকক হেৰুৱালে, তথাপিতো তেওঁৰ কাৰণে আজি গোটেই অসমে কান্দিছে, তেওঁৰ কাৰণে গোটেই অসমবাসী ৰৈ আছে। আৰু কালিও সঁচাকৈ বহুত দুখ লাগিলে, না ৰাতি ভালদৰে শুব পাৰিছোঁ। এতিয়াও ষ্টিল তেওঁৰ কথাই ভাবি আছোঁ, মানে এনেকুৱা লাগিছে যে নহয় নেকি কথাটো, তথাপিতো তেওঁ যে আহিব। কিন্তু কিছুমান বস্তু আচলতে আমাৰ হাতত নাথাকে। আৰু মানে সৰুৰ পৰা শুনি আহিছোঁ আৰু যে ভগৱানে সদায় ভাল মানুহবিলাকক আমাৰ ওচৰৰ পৰা আঁতৰাই নিয়ে। আচলতে সেইটোৱে সঁচা বুলি এতিয়া মানে বিশ্বাস কৰিব লাগিব যে ভাল মানুহকে আঁতৰাই নিয়ে। কিন্তু সেই ভাল মানুহখিনিয়ে যে আমি যে সদায় কাষত যে বিচাৰোঁ, সেইটো কিন্তু আচলতে মুখেৰে কোৱা কথাহে, সেইটো কেতিয়াও নাথাকে। সঁচাকৈ ভাল মানুহ সোনকালে আঁতৰি যায়। শেষত এইটোৱে কওঁ, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু তেওঁৰ গান এতিয়াও বাজি আছে আমাৰ মাজত, থাকিব। তেওঁ বিশেষ সেই হিয়া দিয়া নিয়াৰ পৰা আদি কৰি এতিয়া ভাইমন দালৈকে বুলি তেওঁ কিমান কি কৰিলে ন, সঁচাকৈ মানিবলগীয়া। আৰু অসমৰ কাৰণে সঁচাকৈ এটা দুখ লগা কথা, আমি এজন মূল্যৱান ব্যক্তিক হেৰুৱাইছোঁ, বিশেষ ব্যক্তি, মূল্যৱান সম্পদক হেৰুৱাইছোঁ। আৰু তেওঁৰ মৃত্যু যেন উচিত তদন্ত হওক, সকলোখিনি যাতে ভাল হওক, সেয়াই আশা কৰিছোঁ। সোণালী হৈ থাক তোমাৰে মোৰে সময়, বুকুৱে বুক